হয়, এই মুহূৰ্তত মই উপস্থিত আছো দুখুটিমুখ অঞ্চলত আৰু ধনশিৰিৰ জলপৃষ্ঠ ব্যাপক হাৰে বৃদ্ধি পোৱাৰ পিছতেই ন অঞ্চল প্লাবিত হৈছে বানত আৰু লোকসকলে ওখ আশ্ৰয়স্থল বিচাৰি আচলতে এতিয়া ঢাপলি মেলা দেখিবলৈ পোৱা গৈছে। মোৰ লগত একাংশ লোক আছে, মোৰ সতীৰ্থক দেখুৱাবলৈ কম। তেওঁলোকে ওখ ঠাই বিচাৰি আচলতে নিজৰ ঘৰ বাৰী ইতিমধ্যে পানীৰ তলত বুৰ গৈছে আৰু তাৰ পিছতে এই লোকসকলে ওখ ঠাইলৈ আচলতে আশ্ৰয় বিচাৰি এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে। বিপদ সংকুলভাৱে এককাল পানীত পাৰ হৈ অহা দৃশ্য আমাৰ কেমেৰাত বন্দী হৈছে। মই প্ৰথমে লোকসকলক দেখাবলৈ অনুৰোধ কৰিম। কণ কণ শিশুসকলক বুকুত বান্ধি এইদৰে মৰণক শৰণ দি তেওঁলোকে ওখ যি আশ্ৰয়স্থল বিচাৰি তেওঁলোকে ঢাপলি মেলা দেখিবলৈ পোৱা গৈছে। মই লোকসকলৰ লগত পোনে পোনে কথা পাতিব বিচাৰিম। বাইদেউ, কিমান পানী হৈছে এইফালে? পানী বহুত হৈ গ'ল, আমাৰ ভিতৰে চিতৰে পানী সোমাইছে, একদম এককাল পানী, আমি ওলাই আহিবই পৰা নাই। যেনে তেনে আমাৰ ঘৰৰ মানুহ বিলাকে উলিয়াই মেলি আনিছে, এতিয়া ওলাই মেলি আহিছো। পানী কিমান মান মানুহ আবদ্ধ হৈ আছে? বহুত আছে, আৰু 100 মান আছে মানুহ। এতিয়া ল'ৰা ছোৱালীও লৈ আছেহি আহি পেলাই সেইখিনিতে দোকান এখন আছে, সেইখিনিতে আছেহি ৰৈ পেলাই। ঘৰত পানী সোমাইছে? ঘৰত পানী সোমাই গ'ল, সেইকাৰণেতো ওলাই আহিছো। বহুত কষ্ট হৈছে আমাৰ। কেতিয়াৰ পৰা বাঢ়িছে পানী? যোৱা কালিৰ পৰা। হয়, লগত মোৰ লগত আৰু এজন লোক আছে। কিমান পানী হৈছে ভিতৰ ফালে? পানীৰ ভিতৰ ফালে প্ৰায় ঘৰৰ ভিতৰতে এতিয়া 1-1.5 ফুট মান হৈ গ'ল ঘৰৰ ভিতৰত। তাকে এতিয়া এইটো দেখিলো, আৰু কালি আবেলি পাছবেলা পানী কমি আছিলে, কিন্তু কমা দেখি পেলাই আমি ওলাই নাহিলো। এতিয়া ৰাতিপুৱা আৰু ৰাতিটোৰ ভিতৰতে পানী ইমানটো হ'লগৈ। কিমান মান মানুহ আবদ্ধ হৈ আছে? মানুহ এতিয়া বৰ্তমান প্ৰায় 100 মান মানুহ আবদ্ধ হৈ আছে। চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নে মানুহখিনি অনাৰ ক্ষেত্ৰত? চৰকাৰে বৰ্তমান এতিয়ালৈকে একো কৰা নাই। আপোনালোক পানীত নামিয়ে পাৰ হৈ আহিলো। আপোনালোকে দেখিছে ন, আপোনালোকে কেমেৰাই বন্দী কৰিছে। এই বুকু পানীতে আৰু কেঁচুৱা ল'ৰা ছোৱালী লৈ পেলাই ওলাই আহিছো মানে। হয়, নিশ্চয়কৈ মই পুনৰ যদি সম্ভৱ হয় কেমেৰাত সেই পৰিৱেশ দেখাবলৈ কম। বৰ্তমান SDRFৰ এখন স্পীড বোট আহি এই স্থানত উপস্থিত হৈছে। তেওঁলোকে লোকসকলক উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। বৰ্তমানেও আচলতে এই সমগ্ৰ অঞ্চলটোত বহু লোক ইতিমধ্যে আবদ্ধ হৈ থকা আবদ্ধ হৈ আছে বুলি আমি জানিব পাৰিছো। আৰু এটা কথা ক'ব লাগিব, যিহেতু যোৱা 2 দিন ধৰি যি নেৰানেপেৰা বৰষুণ দি আছিলে, সেই বৰষুণৰ পিছতে ধনশিৰি নদীৰ জলপৃষ্ঠ ব্যাপক হাৰে বৃদ্ধি পাইছিলে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছিলে দুখুটিমুখ নপমুৱা অঞ্চলকে ধৰি মৰঙি মৌজাৰ এই সমগ্ৰ অঞ্চলটোৰ ধনশিৰি বাঢ়নি পানীত বুৰ গৈছে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে লোকসকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। বৰ্তমানেও যদিও লোকসকলে ওখ ঠাইলৈ ঢাপলি মেলিছে, কিন্তু তথাপিতো 200ৰো অধিক লোক ইতিমধ্যে সেই বাঢ়নি পানীত আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে। আৰু যোৱা 2 দিন ধৰি যি নেৰানেপেৰা বৰষুণ দিছিলে, সেই নেৰানেপেৰা বৰষুণৰ পিছতেই ধনশিৰিৰ জলপৃষ্ঠ ব্যাপক হাৰে বৃদ্ধি পাইছিলে। সমান্তৰালভাৱে বহু লোকৰ বাসগৃহ ইতিমধ্যে পানীৰ তলত বুৰ গৈছে, বহু লোক ইতিমধ্যে পানীৰ তলত আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে। আৰু কৃষকৰ যিসমূহ শালি ধানৰ খেতি হওক বা অন্যান্য যিসমূহ খেতি আছিলে, সেই খেতিসমূহ ইতিমধ্যে পানীৰ তলত বুৰ গৈছে। আৰু আজি পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে লোকসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ইতিমধ্যে বহু লোকৰ বাসগৃহ পানীৰ তলত বুৰ গৈছে আৰু ইতিমধ্যে প্ৰশাসনৰ লোক আহি এই দুখুটিমুখ অঞ্চলত উপস্থিত হৈছে আৰু তেওঁলোকে বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আৰু এটা কথা ক'ব লাগিব, বৰ্তমানেও প্ৰায় 200ৰো অধিক মানুহ ইতিমধ্যে দুখুটিমুখ অঞ্চলত আবদ্ধ হৈ আছে বুলি আমি জানিব পাৰিছো। আৰু ধনশিৰি নদীৰ যি ব্যাপক হাৰে জলপৃষ্ঠ বৃদ্ধি পাইছে, যাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোৰ লোকসকল আতংকিত হৈ থকা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।